নমস্কাৰ সকলোলৈ কি খবৰ আপোনালোকৰ সকলো ভালে আছেনে আৰু আমি আছো উত্তৰাখণ্ডৰ নৈনিতাল জিলাৰ কেচিধাম বুলি কয় আপোনালোকে শুনিছেই চাগে নিমকৰলি বাবাৰ আশ্ৰম বুলিও জনাজাত আৰু আমি ৰাতিপুৱাই মন্দিৰ গলো 2 ঘণ্টামান থাকিলো মন্দিৰত তাৰ পৰা আকৌ ৰুম আহিলো ৰুমত থাকি আমনি লাগিছে আৰু ভাবিলো গুটে তিনটাই মন্দিৰৰ কিনাৰতে এটা ওখ পাহাৰ আছে আৰু সেই পাহাৰটোলৈ যাওঁ বুলি আৰু গুটে তিনটাই যেনেকৈ কথা পাতিলো সেইদৰে ওলাইও আহিলো পাহাৰলৈ বুলি প্ৰথমে ভয়ো লাগিছিল অলপ যেহেতু মানুহ কাকো দেখা নাছিলো তাৰ পিছত আমি পানী খাই অলপ ৰব ধৰিলো তাৰ পিছতে দেখিলো কেজনমান মানুহ ওপৰৰ পৰা তললৈ নামি আহিছে আৰু আমাৰ সাহস হল যাবলৈ আৰু বোৰ্ডবিলাক দেখিব ধৰিলো গছত আৰু ওপৰলৈ গৈ থাকোঁতে এখন ওপৰত বোৰ্ড দেখিলো বোৰ্ডত দেখিছো ইয়াতে কেম্প আছে মানে কেচিধামলৈ অহা কিছুমান মানুহে থাকিবলৈ হোটেল ৰুম এইবিলাক নাপালে মানে ইয়াতে আহি থাকিব পাৰে এইবিলাক দেখিছেনে আপোনালোকে ৰুম 1 ৰুম 2 এইদৰে কিন্তু থাকিবলৈ অলপ কষ্ট পাব যেহেতু পাহাৰৰ ওপৰত আছে উঠা নমা কৰোঁতে বহুত প্ৰব্লেম হয় যেহেতু আমিয়ে বহুত ওপৰলৈ আহিছো ভাগৰি এইদৰে টেণ্ট লৈ থাকিব পাৰে আৰু প্ৰাইজো কম আছে নাম্বাৰটো দি দিম বাৰু আপোনালোকে কেতিয়াবা আহিলে থাকিব পাৰিব আৰু আমি ইয়াৰ পৰা ওপৰলৈ যাব নোৱাৰিলো আৰু যেহেতু বহুত বেছি ওপৰলৈ আহিলো আৰু ভাগৰো লাগিল ইয়াত মানে ভৰিটো অলপ সাইড হৈ গ'লে ইপুৰি আৰু হয়নে আৰু আমি ভাবিলো ইয়াৰ পৰা ডাইৰেক্ট ৰুমলৈ যাওঁগে যেহেতু বহুত ভাগৰো লাগিছে আৰু ইয়াত আহি সকলো দুখ ভাগৰ পাহৰি গলো আৰু ইয়াতে থাকিব ধৰিলো ইয়াতে মানে বেলেগ এটা ফিল পোৱা যায় আপোনালোকে আহিব কেতিয়াবা তলফাল চাইছে আৰু এইকেইটা কি বুটলি আনিছে এই দেখিছেনে ৰাস্তা বিচাৰিবগৈ আপোনালোকে চিনি পায়নে আৰু বহুত আঠা বস্তুটো দেখিবলৈ বহুত ধুনীয়া আছে ইয়াৰ পৰা মানে আমি দেখিছো যে এইটো ওপৰত কালাৰ কৰি কিবা ডিজাইনৰ বস্তু বনাই ইয়াতে আৰু আমি বহুত দেৰি ৰলো ইয়াতে মেডিটেশ্যন কৰিলো বহুত শান্তিৰ পৰিৱেশ বহুত ভাল লাগিল আপোনালোকে নিজে আহিলে বুজি পাব আৰু আমাৰ ফটো উঠোৱা ষ্টেণ্ড আৰু মই অলপ দেৰি বেছিকৈ মেডিটেশ্যন কৰিলো যিহেতু শান্তিৰ পৰিৱেশ আৰু বৰষুণ দিলে সেইকাৰণে আমি গুচি আহিব লগা হল এইটো নাম্বাৰটো আপোনালোকে নোট কৰি ল'ব আৰু আমি কফি খাই মেলি আহিলো ৰুমলৈ বুলি যেহেতু সন্ধিয়া আকৌ আৰতি আছে যাব লাগিব আৰু বাকীখিনি ভিডিঅ' আপোনালোকক দি থাকিম বাৰু আজিলৈ বাই বাই